বুজি পাইছো আমি চাইছো কিন্তু এই বস্তুটো আপোনালোকে কিছুমানে লিখছে বাৰু কিন্তু লিখি দিব যে এইটো তাৰমানে ধৰক এই বস্তুটো কি ক'ত শিকাব যে প্ৰথম শ্ৰেণী জংকাৰ পাঠ 2 খিয়াল আৰু বগলী পৃষ্ঠাও লেখা আছে অন্য নহয় তো কি হয় তাৰ ইয়াতে যেতিয়া স্কুলত এনেকে থাকব ল'ৰা ছোৱালীৰ কাৰণে সুবিধা হয় এতে এইটো বস্তু ক'ত লগে লগে জংকাৰ আৰু এখেতৰো ভাল হ'ব ভাল হ'ব তাৰপিছতে সচিব হয় আকৰ্ষণৰ কাৰণে আমি পকিলা ল'ৰা ছোৱালী তাৰমানে আকৰ্ষিত হয় আৰু বেছি জাকজমক হ'লে তাতো কোনটো ক্লাছৰ চবতে লিখা আছে আছে চবতে আছে ফল মূলৰ ধাৰণা তাৰমানে ইয়াতে এই সুবিধা তেওঁলোকক আমি চিনাক্তকৰণ কৰিব পাৰিম তাৰপিছত যদি পাচলি কোনটো আৰু ফল আৰু ফলৰ সোৱাদ কৰিব পাৰিম আমি টেঙা ফল দেহা জ্বলা এগুটীয়া বহুগুটীয়া গোটেইকেইটা তাৰমানে ইয়াতে তেওঁলোকৰ পৰা নলেজ ইচ্ছা কৰিলে আপুনি এটা ক্লাছ এই ফল মূলৰ ওপৰত কথা সামগ্ৰী সোৱাদ তেনেকৈ তাৰমানে ইয়াতে গোটেইখিনি বহুত পইণ্ট আছে মানে এইটো এটা তাৰপিছত এইটো হ'লে এইটো দ্বিতীয় শ্ৰেণী গণিতৰ হয় পাঠ নম্বৰ 11 পৃষ্ঠা নম্বৰ 11 এইটো অসমীয়া আৰু ইংৰাজী 12 মাহৰ নাম এডাল গছৰ ফুল আকাৰে দি পেলাই তাত অসমীয়া কেইটা ওপৰত দিয়া হৈছে কথা যেনেকৈ তাৰপিছত প্ৰতিটো ইংৰাজী জানুৱাৰী ফেব্ৰুৱাৰী এইকেইটা আজিকে আমি শিকাওঁতে নহয় যে বহাগত এটা আছে যদি আমি যদি কোনোবাই মিষ্টেক কৰে যে বহাগৰ ইংৰাজী দি জানুৱাৰী বুলি ক'লে তাৰপিছত এইটো আছে দ্বিতীয় শ্ৰেণীৰ পাঠ নম্বৰ 7 বনৌষধি গছৰ আমি ল'ৰা ছোৱালী ইয়াৰ চিনাক্তও কৰিব পাৰি এইকেইটা যে মানে বনৌষধি হয় ইয়াত কি কি উপকাৰ হয় এই বিষয়ে ল'ৰা ছোৱালী স্বাস্থ্য বনো মানে সিহঁতৰ এইটো ভাল হৈছে কি একদম প্ৰেক্টিকেল যিটো মানে পাঠটো মাৰি দিছে না আগৰ পৰাই 25% আগৰ পৰা মানে এইটো 3 দিন না কিবা হ'ল নেকি 3 দিন হ'ল অলপ পাইছে নেকি কৰিলে এইটো আছে মিঠা ফলত যে পকৰুৱা খায় সেইটো মিঠা ফল টেঙা ফল মিঠা ফল ফল খালে আমাৰ গাত কয় বহু বল এইটো মিঠা ফল টেঙা ফল ফল খালে হয় হাতী সমান পকা পকা ফুলবোৰৰ ঘৰুৱাই ঘৰে মিঠা ফল ফুলত মৌ মাখি পৰে আপুনি কবিতা লেখা না কিতাপ পঢ়ে দ্বিতীয় শ্ৰেণী বাইদেউ এইটো দ্বিতীয় শ্ৰেণী না এখন কিতাপ এনে তিনিটা শব্দ আখৰ কেইটা যদি বৰ্ণকেইটা লগ লগাই এটা শব্দ হ'ল কৰক কাগজ কাগজ এই যে ট্ৰেইনিঙত পাইছে কলম কলম নিউমাৰেচি দেখকচোন এইটো কি এখন কিতাপে বিপৰীত শব্দ দেখাই ওপৰত দেখাই ইংগিত দেখাই উদয়ৰ বিপৰীত শব্দ হ'ল অস্ত তাৰপিছতে বুঢ়াৰ বিপৰীত শব্দ হ'ল ডেকা বিপৰীত শব্দ হাতত কিবা এটা লৈ আছে দেখুৱাই আছে তাৰপিছত মানুহ বেছিকৈ আহিল না দিব লাগিব যে লুকুৱাই দিলে মানুহজন বহি আছে তাৰ বিপৰীত কি হ'ব
ইনোভেশনটো আহি গৈছে না ইনোভেশন পাচিটো ভৰ্তি হৈ আছে গতিকে পূৰ্ণ বা ভৰ্তি তাৰে বিপৰীত শব্দ হ'ব আমাৰ খালী খান্দা মানুহজনে গাড়ীখনৰ আগত আছে আগত মানুহজনে পিছত গ'লে মানুহটো ওপৰত আছে গছৰ ওপৰত গতিকে ওপৰত বিপৰীত শব্দ এইটো গছডাল হাঁহি আছে বিপৰীত শব্দ এইটো আৰম্ভ আৰু কি বিপৰীত শব্দ যিহেতু অফালাখন লিখাৰ কাৰণে ইয়াৰ আৰু লিখিবলৈ শেষ এটা আছে এইটো হ'ল আইডিয়াটো আপোনাৰ এই যে অদি আৰম্ভ হয় আপোনালোকে নিজে আলোচনা